ভতিজীয়েকৰ মাটি নিজৰ নামত নামজাৰি কৰিলে খুৰাকে। নগাঁৱৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। নগাঁৱৰ ভকতগাঁৱৰ চাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে নিজৰে ভতিজীয়ে। প্ৰয়াত শামছুদ্দিন আহমেদৰ 5গৰাকীকৈ কন্যা সন্তানে খুৰাক চাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি ৰেজিয়া খাতুন, ৰুমেনা খাতুন, নাৰ্গিছ আহমেদ, ৰাজিয়া খাতুন আৰু নীলুফা আহমেদৰ স্বাক্ষৰ জালিয়াতিয়ে নিজৰ খুৰাক চাহাবুদ্দিন আহমেদে তেওঁলোকৰ পৈতৃক সম্পত্তি নিজৰ নামত নামজাৰি কৰিছে। ন্যায় বিচাৰি ভাগৰ পৰিছে নগাঁও জিলাৰ ভকতগাঁৱৰ 5গৰাকীকৈ ভগ্নী। পৈতৃক সূত্ৰে লাভ কৰা কোটিটকীয়া সম্পত্তিৰ প্ৰতি কুপদৃষ্টি পৰিছে খুৰাকৰ। মণ্ডল হাকিমক মেনেজ কৰি স্বাক্ষৰ জালিয়াতিয়ে খুৰাকে নিজৰ নামত নামজাৰি কৰিছে ভতিজীৰ মাটি ভেটি। ঘটনাৰ বিৱৰণী মতে নগাঁও জিলাৰ কাছমাৰী মৌজাৰ ভকতগাঁও কিচামতৰ পট্টা নং 114 আৰু 316 নং ম্যাদী পটাৰ 492, 493, 494, 601 আৰু 731 নং দাগৰ অংশৰ মুঠ 2 বিঘা 3 কঠা 14 লেচা মাটি পৈতৃক সূত্ৰে প্ৰয়াত শামছুদ্দিনৰ পৰা ৰেজিয়া খাতুন, ৰুমেনা খাতুন, নাৰ্গিছ আহমেদ, ৰাজিয়া খাতুন আৰু নীলুফাৰ খাতুনৰ নামত নামজাৰি হয়। উল্লেখযোগ্য যে প্ৰয়াত শামছুদ্দিন আহমেদৰ কোনো ল'ৰা সন্তান নাই আৰু তেওঁ মৃত্যুৰ পিছত 4গৰাকী বায়েক ভনীয়েকৰ বিয়া হৈ স্বামী গৃহলৈ গুচি যায় যদিও ডাঙৰ ছোৱালী ৰেজিয়া খাতুন পিতৃগৃহতে থাকি যায়। কিছুদিন পিছত হঠাৎ ৰেজিয়াই গম পালে যে তাইৰ নিজৰ খুৰাক চাহাব উদ্দিন আহমেদে তেওঁ পুত্ৰ তাৰিক উদ্দিন আহমেদক 1.5 কঠা মাটি লিখি দিছে আৰু উক্ত মাটিৰ বাবদ তাৰিক উদ্দিন আহমেদে কামপুৰ কচুৱা পাঞ্জাৱ বেংকৰ পৰা ঋণ লৈছে। পিতৃহীন 5জনী বায়েক ভনীয়েকৰ স্থাৱৰ সম্পত্তি খুৰাকে কেনেকৈ নিজৰ নামত নামজাৰি কৰিব পাৰিছে ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভকতগাঁও অঞ্চলত। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ হৈ আজি ৰেজিয়া খাতুনে নগাঁও জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত আৰু নগাঁও সদৰ চক্ৰ বিষয়াৰ ওচৰত আবেদন কৰিছে। ইয়াৰ উপৰি এই ঘটনা সন্দৰ্ভত পূৰ্বে অভিযুক্তসকলৰ বিৰুদ্ধে ইতিমধ্যে একাধিক গোচৰ তৰা হৈছে যদিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভকতগাঁও অঞ্চলৰ ৰাইজক আমি হাতযোৰ কৰি কৈছোঁ যে আমাৰ দেউতা শামছুদ্দিনৰ 5জনী ছোৱালী আৰু মোৰ মাৰ নামত যিখিনি মাটি আছিলে, যিখিনি মাটি মোৰ খুৰাই ডিড দলিল কৰি লৈ লৈছে, সেইখিনি মাটি যাতে সমূহ ৰাইজে তেওঁলোকক অঞ্চলৰ সমূহ ৰাইজক আমি হাতযোৰ কৰি অনুৰোধ কৈছোঁ যে মোৰ দেউতা কেনেকুৱা মানুহ আছিলে আপোনালোকে জানে। গতিকে আপোনালোকে সমূহ ৰাইজে মিলি চাহাবুদ্দিন খুৰাৰ পৰা আমাৰ মাটিখিনি ঘূৰাই দিবৰ কাৰণে আপোনালোকৰ ওচৰত মই হাতযোৰ কৰি অনুৰোধ কৰি কৈছোঁ। তেখেতৰ মাটি আছিলে বহুত, আমি আগত মাটিখিনি কিছুমান মাটি বিক্ৰী কৰিছোঁ আৰু বাকী আমাৰ যি বেটি মাটি আছে 494 আৰু 493 ডাঙৰ মাটি। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ। জালিয়াতি কৰি